প্ৰায় 13 বিঘা মাটিত তেওঁ অমিতা খেতি কৰিছে। 24 বছৰে খেতি কৰি এটাও খেতি মোৰ এনেকুৱা যোৱা নাই যিটোৰ পৰা নেকি মোৰ মূল পইচাটো অহা নাই। অমিতা খেতিটো আপোনাৰ বহুত লাভজনক খেতি, ইয়াত বেমাৰ আজাৰো কম। এবাৰ ৰুলে 2 বছৰৰ কাৰণে চিন্তা নাই। যেতিয়া মন যায় তেতিয়া আচলতে পইচাৰ অভাৱ হ'লে ইয়াৰ বিকি পইচা লৈ আপুনি যিকোনো কাম কৰিব পাৰে। প্ৰথমৰ পৰা শেষলৈ গুটিৰ পৰা ধৰি প্ৰায় 4.5 লাখ মান টকা খৰচ হৈছে। আমাৰ বহু কৃষকে ৰিস্ক ল'বলৈ ভয় কৰে বা লোকচান হ'ব, তেনেকুৱা ধৰণৰ আমি যিসকলে তেনেকৈ ভাবে আপুনি তেওঁলোকক কি ক'ব? ৰিস্ক নল'লে জীৱনত একো নাই, একোৱে কৰিব নোৱাৰে। ৰিস্ক সদায় ল'ব লাগিব। ৰিস্ক ল'লে ৰিস্ক লৈ খেতি কৰক। প্ৰায় 1000 টকা এটা এজোপা গছত আহিব বুলি মই আশা কৰিছোঁ। 5000 মান আছে, 5000 মান পুলি আছে। নমস্কাৰ দৰ্শক, মই পংকজ খনিকৰ, আপোনালোকে চাই আছে কৃষি জাগৰণ। দৰ্শকসকল, বৰ্তমান মই উপস্থিত আছোহি গোলাঘাট জিলাৰ দেৰগাঁও অঞ্চলৰ দীঘলী পামত। ইয়াতে ৰাজগড় আলী নামৰ এজন কৃষকে প্ৰায় 13 বিঘা মাটিত অমিতাৰ খেতি কৰিছে। আজি আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অমিতা খেতি কেনেকৈ কৰা হয়। তেওঁ এটা বৃহৎ পৰিসৰত অমিতা খেতি কৰিছে, বহু টকা খৰচ কৰিছে। আৰু এই অমিতা খেতি কৰোঁতে খৰচ পাতি কেনেকুৱা ধৰণৰ হয় আৰু এটা পুলিৰ পৰা এটা পুলি দূৰত্ব কেনেকুৱা ধৰণৰ দিব লাগে অমিতা খেতিৰ ক্ষেত্ৰত, অমিতা খেতি আমাৰ কৃষকসকলে কৰিলে আমাৰ কেনেকৈ লাভান্বিত হ'ব আৰু তেওঁ ইয়াত কি জাতৰ অমিতা খেতি কৰিছে আদি অমিতা খেতি সম্বন্ধীয় A to Z কথা আমি আমাৰ আজি দৰ্শকসকলক জনাব। পূৰ্বে আমি কিছু দৃশ্যাংশ আমাৰ কেমেৰামেন তমস্কিত চুতীয়াক এই গোটেই পৰিৱেশটো এবাৰ দেখুৱাবলৈ গৈছোঁ। তেওঁ কেনেকৈ আপোনালোকে চাওক, খুব চাপৰতে প্ৰায় এফুট ওচৰতে অমিতাবিলাক লাগিছে, লগাব লাগিছে। কেৱল এজোপাই নহয়, মোৰ যি এজোপা আছিলে মই সেইজোপা আপোনালোকক দেখুৱালোঁ। তাক আপোনালোকে প্ৰায় 13 বিঘা মাটিত তেওঁ অমিতা খেতি কৰিছে। দাদা নমস্কাৰ। নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। দাদা, এইবাৰ আপুনি অমিতা খেতি কৰিছে, কিমান বিঘা মাটিত অমিতা খেতি কৰিছে? ইয়াত প্ৰায় 13 বিঘামান মাটি মোৰ অমিতা খেতি কৰা হৈছে। এইবাৰ আপুনি অমিতা খেতি প্ৰথম কৰিছেনে ইয়াৰ আগতেও কৰিছিলে? মই লকডাউনৰ পিছত 1 বিঘামান কৰিছিলোঁ। অন্য খেতিৰ সলনি আপুনি অমিতা খেতিটো কেনেকুৱা এটা উদ্দেশ্য লৈ বাছি ল'লে? আচলতে অমিতা খেতিটো আপোনাৰ বহুত লাভজনক খেতি, ইয়াত বেমাৰ আজাৰো কম। আৰু এবাৰ ৰুলে 2 বছৰৰ কাৰণে চিন্তা নাই। আৰু যেতিয়া মন যায় তেতিয়া আচলতে পইচাৰ অভাৱ হ'লে ইয়াৰ বিকি পইচা লৈ আপুনি যিকোনো কাম কৰিব পাৰে। 13 বিঘা মাটিত অমিতা খেতি কৰিছে আৰু এই 13 বিঘা মাটিত মানে অমিতা খেতি আৰম্ভ কৰাৰ পৰা বৰ্তমানলৈ কেনেকুৱা ধৰণৰ খৰচ পাতি হৈছে এই বিষয়ে আমাৰ দৰ্শকসকলক অকণমান কওক। গোটেইখিনি মানে এতিয়ালৈকে প্ৰথমৰ পৰা শেষলৈ গুটিৰ পৰা ধৰি প্ৰায় 4.5 লাখ মান টকা খৰচ হৈছে। ইমানখিনি টকা মানে এনেকৈ হেৰিয়ত ভৰাই দিবলৈ ভয় লগা নাছিলে? হয় মানে কি আৰু মই 2000 চনৰ পৰা খেতি কৰি আছো। খেতিটোৰ বিষয়ে ধৰি লওক মই অলপ অভিজ্ঞতা হৈছে, সেইকাৰণে এটা সাহস মানে পাইছো যে মই কৰিব পাৰিম বুলি। আৰু হলেও হ'ব নহলেও নহ'ব বুলি এটা যিটো মনৰ হেঁপাহ আছে যে ধৰি লওক আপুনি ৰিস্ক ললেহে যিকোনো কাম কৰিব পাৰিব। ৰিস্ক নললে যে মই যদি ভাবিম মই ইমানখিনি পইচা লগাই দিছো এইখিনি অথলে যাব নেকি, তেনেকুৱা যদি কথা মই ভাবি পেলাই নকৰো তেতিয়া ধৰি লওক মই কেনেকে ৰিজাল্টটো পাম। আমাৰ মানে বহু কৃষকে এনেকৈ আপুনি এতিয়া 4.5 লাখ টকা ইয়াত খৰচ কৰিছে বা ইনভেষ্ট কৰিছে। এনেকৈ আমাৰ বহু কৃষকে ৰিস্ক ল'বলৈ ভয় কৰে বা লোকচান হ'ব, তেনেকুৱা ধৰণৰ আমি যিসকলে তেনেকৈ ভাবে আপুনি তেওঁলোকক কি ক'ব? তেখেতসকলক মই এটাই কথা ক'ম, ৰিস্ক নল'লে জীৱনত একো নাই, একোৱে কৰিব নোৱাৰে। ৰিস্ক সদায় ল'ব লাগিব। ৰিস্ক ল'লে ৰিস্ক লৈ খেতি কৰক। খেতিটো এনেকুৱা এটা বস্তু, মই আজি 24 বছৰে খেতি কৰি এটাও খেতি মোৰ এনেকুৱা যোৱা নাই যিটোৰ পৰা নেকি মোৰ মূল পইচাটো অহা নাই। খেতিত আপোনাৰ লাভ নহলেও মূল পইচাটো আহিবই। আপুনি যিমান খেতিয়ক আছে সুধিব পাৰে যে আপোনাৰ লছ হৈছে নেকি। লছ মানে এইটোৱে কি লাভ নহ'ব পাৰে, সেইটোকে লছ বুলি ক'ব, কিন্তু মূলটো আহিবই। এতিয়া আমি 13 বিঘা বুলি গম পালো, আপোনাৰ ইয়াত কিমানটামান অমিতা পুলি আছে? প্ৰায় 5000 মান আছে। 5000 মান পুলি আছে। তাৰপিছত এই 5000 অমিতা বা 13 বিঘা অমিতা খেতিৰ পৰা আপুনি কিমান মান আশা কৰিছে? এনেই আপোনাৰ অনুমানিক কিবা এটা টাৰ্গেট লৈ লৈছে নেকি? আগতে যিটো মোৰ ধৰি লওক বিকাৰ এটা ৰেকৰ্ড আছে, যিটো মই বিকিছো খেতি কৰি, প্ৰায় 1000 টকা এটা এজোপা গছত আহিব বুলি মই আশা কৰিছো। দাদা, এই অমিতাৰ জাতটোৰ নামটো কি? টাইৱান ৰেড লেডি 786। এইটো বিষয়ে আপুনি কেনেকৈ গম পালে? এইটো আচলতে মই ইউটিউবত চাইছিলো। ইউটিউবত চাই খেতিটো ভাল লাগিলে, তাৰ পৰা জ্ঞান আহৰণ কৰি মই খেতিটো প্ৰথম মানে কৰিছিলো। ৰোৱাৰ কিমান দিনৰ পাছত মানে গছত ফল লাগিব ধৰে এই জাতটোৰ? 3 মাহৰ পৰা ফল আহি যায়, 2 মাহৰ পৰা ফুলটো ষ্টাৰ্ট হৈ যায় আচলতে। 2 মাহৰ পৰা? হয়। এইটো মই মাৰ্চৰ 8 তাৰিখে ৰুইছিলো, 4.5 মাহ হৈছে আৰু ফল এয়া আপোনালোকৰ চকুৰ আগত আছে।
দৰ্শকসকলক আমি এবাৰ জনাবলৈ চেষ্টা কৰিম এই দাদাই যিটো অমিতা জাতৰ ইয়াত খেতি কৰিছে এই জাতটো অমিতাৰ বাবে কেনেকুৱা ধৰণৰ মাটি ভাল আৰু ইয়াৰ মাটিৰ প্ৰস্তুতি কেনেকৈ চলাব লাগে ইয়াৰ পদ্ধতি সম্বন্ধে আমি দুটামান কথা দাদাৰ লগত পাতিবলৈ চাম। দাদা এই যিটো ৰেড লেডি খেতি কৰিছে অমিতাৰ এই জাতটো অমিতা খেতিৰ বাবে কেনেকুৱা ধৰণৰ মাটি উপযোগী? মাটিটো বালিচহীয়া ওখ মাটি হ'লে ভাল হয় যাতে ডাঙৰকৈ বৰষুণ আহিলে পানী জমা নহয়, পানীখিনি ওলাই যোৱাৰ ব্যৱস্থা থাকিব লাগে। তেতিয়া এইটো খেতি আৰামত কৰিব পাৰিব, কোনো অসুবিধা নাই। তাৰপিছত আপোনাৰ যিটো মাটিৰ প্ৰস্তুতি মাটিটো হাল বালে কেইটামান হাল বাই আপোনাৰ পুলিটো ৰোপণ কৰিছে? প্ৰথমে প্লাউ কৰাৰ প্ৰয়োজন। প্লাউ মানে যিটো লুটিয়াই দিয়ে নাঙল সেইটোৰে এবাৰ বাই তাৰপিছত ৰটভেটৰ 3বাৰমান মাৰিলে মাটিটো মিহি হৈ যাব। তাৰপিছত গাঁত মাৰি 2 ফুট 2 ফুটকৈ মই গাঁত মাৰিছিলোঁ এটা পইণ্টত। আচলতে ইয়াৰ গুৰিত এইটো 2 ফুটকৈ গাঁত মাৰি ইয়াত গোবৰ ভৰাই দিয়া হৈছে পইণ্টত 2 ফুট 2 ফুটকৈ স্কোৱাৰ মানে গাঁত মাৰি ইয়াত গোবৰ 20 কেজিমান দিয়া হৈছিল। তাৰপৰা মাটিখিনি মিহলাই এই পুলিটো ইয়াত ৰোৱা হৈছে। এটা পুলিত মানে এটা পুলিত 20 কেজিমান শুকান গোবৰ দিয়া। শুকান গোবৰ আৰু লগত কিবা দিছিলে নাই দিয়া? লগত তেতিয়া একো দিয়া নাই। এটা পুলিৰ পৰা এটা পুলি দূৰত্ব কেনেকুৱা দিছে? এইটো এটা চাইডৰ পৰা এটা চাইডলৈ এটা লাইনৰ পৰা এটা 7 ফুট এটা চাইড আছে, এটা চাইডে 6 ফুট আছে। এতিয়া ধৰি লওক আপোনাৰ এজোপা এনেকুৱা এজোপা অমিতা গছত 2 বছৰলৈকে ফলি থাকিব নহয় জানো? হয়। এজোপা অমিতাত মানে কিমান কেজিমান ফল লাগিব প্ৰায় 2 বছৰত সম্ভৱ? আপুনিতো আগতে কৰিছে অনুমানিক। মই 1ৰ পৰা 1 কুইণ্টেল 20 কেজিমানকৈ পাইছোঁ। দাদা আমি বহু সময়ত আমি এটা অভিযোগ শুনিবলৈ পাওঁ যে আমাৰ বহু কৃষকে খেতি কৰে কিন্তু বজাৰখন নাপায়, আৰু আপুনি দেখিছোঁ 13 বিঘা মাটিত কেৱল অমিতা খেতি কৰিছে। এই বজাৰখন আপুনি কেনেকৈ হেণ্ডেল কৰে এই বিষয়ে আমাৰ দৰ্শকসকলক অকণ কওক। বজাৰখনৰ কথা চাওক, এতিয়া মোক কিছুমান মানুহে কৈছে যে আমি এজোপা গছত থাকিলে আমাৰ বাৰীত আমি বেপাৰী নাপাওঁ, আপুনি ইমানখিনি অমিতা কি কৰিব, ক'ত বিকিব? এতিয়া ক'ব গ'লে চাওক মোক বেপাৰী সদায় ফোন কৰি আছে, দাদা অমিতা দিব নেকি, দাদা অমিতা দিব নেকি? আচলতে অমিতাটো এনেকুৱা এটা খেতি যিবিলাক মানুহে ধৰি লওক কৰিছে তেখেতসকলে বুজিব যে ঘৰত কোনোবাই এজোপা ৰুই থ'লে মানে বেপাৰীয়ে নিনিয়ে, কিন্তু এইটো এটা এনেকুৱা প্ৰজাতি এইটো যদি মই পকাই দিওঁ কিন্তু মই এই 13 বিঘাই হয়তো মই জোৰাব নোৱাৰিম বেপাৰীক। এনেকুৱা এটা মানে এইটো প্ৰজাতি। এইটো ৰেড লেডি আচলতে ইয়াৰ নামো ৰেড লেডি, ইয়াৰ ভিতৰতো মানে ৰঙা ওলাই কাটিলে মানে যেতিয়া পকি যায়। হয়, ৰঙা ওলাই বহুত টেষ্টি হয় বস্তুটো খাবলৈ। মানে যাৰ জিভাত লাগিছে সি আচলতে বজাৰৰ পৰা অমিতাটো নিবই আৰু খাবই। বজাৰখনৰ কাৰণে মোৰ কোনো অসুবিধা নহয় আচলতে এইটো প্ৰজাতিৰ অমিতাৰ খেতি কৰি। আমি আমাৰ দৰ্শকসকলে এতিয়া দেখিছে আপোনালোকে ইয়াত কেনেকৈ অমিতাৰ গছত লমা লমে অমিতা লাগি আছে। তাৰ পাছতো তেওঁ বেপাৰী সুধি আছে তেওঁক অমিতা লাগে বুলি, কিন্তু তেওঁ এতিয়া অমিতা বিক্ৰী কৰিবলৈ লোৱা নাই। দাদা কাৰণটো মানে চাওক, এতিয়া যদি মই অমিতাখিনি পকাই বিকো মই খুব কম 30 টকা পাম। মানে এতিয়া যদি কেঁচাকে বিকিবলৈ হয় নহয়, পকাই যদি মই বিক্ৰী কৰো এতিয়া মোক 20 টকা দিছে আৰু মোৰ অমিতা চাইজটো সৰু হৈ আছে। এতিয়া ধৰি লওক 1.5 কেজি হৈছে, সেইটো মই এতিয়া দিবলৈ গ'লে 30 টকা পাম 20 টকাকে। আৰু যদি মই তাকে পকাই বিকিব যাওঁ সেই 1.5 কেজিটো মই 45 টকা পাম। তো সেই তেনেকুৱা কথা। পকাই বিকিলে লাভটো যথেষ্ট মানে বেছি আছে, সেইটো কাৰণে মই পকাই বেচিবৰ কাৰণে বেছিকৈ আশা কৰিছোঁ। দাদা আমি বৰ্তমান সময়ত আমি কেইবাখনো অমিতাৰ বাগান লৈ গৈছোঁ। অমিতাবিলাক যথেষ্ট বেমাৰ দেখিছোঁ, পাতবিলাক মানে হালধীয়া হৈ গৈছে, কিছুমানে গুটিবিলাক সৰি পৰিছে, কিন্তু আমি ইয়াত দেখিছোঁ আপোনাৰ এজোপা গছো তেনেকুৱা হোৱা নাই। তাৰ কাৰণে আপুনি কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে এই বিষয়ে আমাৰ দৰ্শকসকলক অকণ কওক। মই আচলতে ইয়াত প্ৰথমৰ পৰাই ইয়াৰ লৈছোঁ। গছখিনিত মানে থিম বুলি এটা দৰৱ আছে, এই 15 দিনৰ মূৰে মূৰে মই মাৰি থাকোঁ। সেইকাৰণে যিটো ভাইৰাছ বিয়পাই মাখিটো, সেই মাখিটো সেই দৰৱটো মাৰিলে মানে নাহে। সেইটো 15 দিনৰ মূৰে মূৰে মাৰি থকাৰ কাৰণে আপোনাৰ বেমাৰটো ইয়াত অহা নাই আৰু ফলবোৰ সুস্থ সবল হৈ আছে। দাদা আপুনি বৰ্তমান আপোনাৰ 24 বছৰ হ'ল খেতি পথাৰলৈ অহা। এই 24 বছৰত মানে আপুনি এতিয়া আজি যিটো পৰ্যায় উপস্থিত হৈছে সেই পৰ্যায়খিনি মানে পাবলৈ চৰকাৰৰ ফালৰ পৰা কেনেকুৱা সা সুবিধা পাইছে বা তেওঁলোকৰ পৰামৰ্শ পাইছে এই বিষয়ে আমাৰ দৰ্শকসকলক কওক। আমাৰ কেবিকে আচলতে খুমটাইত অৱস্থিত। কেবিকে এতিয়া যিজন হেড আছে ভৱেশ চন্দ্ৰ ডেকাচা, তেখেতৰ সহযোগত মই বহুতখিনি আগবাঢ়ি গৈছোঁ। কিছুমান অসুবিধা পালে তেখেতৰ লগত মই যোগাযোগ কৰোঁ, তেখেতে টিমো পঠিয়াই দিয়ে মাজে সময়ে মোক। সেইমতে আগবাঢ়ি গৈ আছোঁ। মই এইটো ক'বই লাগিব কেবিকে কথাটো, যিটো নেকি তেখেতসকলক মোক সঁহাৰি যিটো জনাইছে
তাৰ কাৰণে মই তেখেতসকলক এই চেনেলৰ যোগেদি ধন্যবাদ দিব বিচাৰিম আৰু যিটো ডিপাৰ্টমেণ্ট আছে আমাৰ জিলা কৃষি যিটো কৃষি বিভাগ হয় তেখেতসকলৰ অলপ মানে হেমাহি আছে কৃষকৰ প্ৰতি আপুনি কিবা মানে ধৰক আপোনাৰ বহু স্কিম থাকে কৃষকসকলৰ কাৰণে তেনেকুৱা স্কিম পাইছে নেকি স্কিম মানে ধৰি লওক ইৰিগেশ্যনৰ কাৰণে বা তেনেকে মই একো সুবিধা পোৱা নাই আচলতে মই এইবোৰ বিচাৰি যোৱাও নাই মোৰ সেইখিনি নিজৰ আছে কাৰণে থকা বস্তুটো আৰু বিচৰা নাই মই কৃষি বিভাগটো আচলতে খেতিয়কক যি ধৰণে গুৰুত্ব দিব লাগে আচলতে সেইমতে দিয়া মোৰ মনে চকুত পৰা নাই আপুনি কেনেধৰণে গুৰুত্ব দিব লাগে বুলি ভাবে কৃষি বিভাগে চাওক এতিয়া মই যেতিয়া এইটো প্ৰথম খেতি কৰিছিলো তেতিয়া কৰোঁতে তেখেতসকলক মই এখন এপ্লিকেশ্যন সহ জনাইছিলো যে মই গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত আপোনালোকৰ আন্ধাৰতে মই 18 বিঘা মানে ভোট জলকীয়া 5 বিঘা আৰু 13 বিঘা অমিতা কৰিবলৈ হাতত লৈছো আপোনালোকে মোক অলপ সহায় সহযোগ কৰিব মোক অলপ মালচিন পেপাৰ যোগাৰ ধৰিব আৰু সাৰ অলপ যোগান ধৰিব তেখেতসকলে সেইটো সময়ত ইলেকশ্যনত ব্যস্ত আছিল মোক ক'লে যে আপোনাৰ এপ্লিকেশ্যনটো আমি ৰাখিছো এতিয়া আমাৰ হাতত বস্তু নাই আহিলে মানে আপোনালোকৰ যোগাযোগ কৰিম আৰু আজিলৈকে তেখেতসকলৰ পৰা মই কোনো ধৰণৰ সহায় নাপালো আৰু মনত দুখ লাগে আগে পিছে সহায় কৰিছেও নকৰা নহয় আহি গৈ থাকে কিন্তু ইমান বৃহত্তৰ এৰিয়াত অমিতা খেতি এটা মই কৰিছো যদি বিভাগৰ পৰা এপাক অহা হলে মোৰ হয়তো আৰু উৎসাহ জাগিলহেঁতেন মোৰ দৰে আৰু খেতিয়কৰ উৎসাহ জাগিলহেঁতেন তেখেতসকলে মোক দিব নোৱাৰিলে তাৰ কাৰণে মোৰ দুখ লগা নাই তেখেতসকলে যদি আহি পেলাই মোক দিহা পৰামৰ্শও দিলেহেঁতেন যে আপুনি এপ্লিকেশ্যনখন দিলে আমি সেই সময়ত আপোনাক যোগাযোগ কৰিব নোৱাৰিলো আহিছো আপোনাৰ খেতিটো কেনেকুৱা হৈছে চাই যাওঁচোন মনটোত অন্তত এটা উৎসাহ জাগিলহেঁতেন আৰু মই এটা কথা ক'ব বিচাৰিম ইয়াৰ ভিতৰতে এতিয়া আপুনি মোক অলপ আগত কৈ গ'লে আপুনি 4.5 লাখ টকা ইয়াত খৰচ কৰোঁতে আপোনাৰ ভয় লগা নাছিলে নে তেনেকুৱা এটা প্ৰশ্ন মোক কৰিছে তো মই ভাবোঁ যদি কৃষি বিভাগে অন্তত সাৰ চাৰ দিব নোৱাৰিলেও গুটিখিনি যদি আমাৰ খেতিয়কক যোগান ধৰে এতিয়া ইয়াত 10 গ্ৰাম গুটিৰ দাম 4500 টকা যদি কৃষি বিভাগে গুটিটো যোগান ধৰে নিশ্চয় বাকী খেতিয়ক যিবিলাক আছে সেই খেতিয়কবিলাকে খেতিটো কৰিবলৈ আগ্ৰহী হ'ব বুলি মই মোৰ মনত মানে ধাৰণা কৰোঁ গুটিটো কিনিবলৈ সাহস নকৰে আচলতে খেতিয়কে সেই গুটিটো যদি কৃষি বিভাগে দি দিয়ে এনেকৈ ভাল উন্নত জাতৰ তেতিয়া মই ভাবোঁ নিশ্চয় খেতিয়কে কৰিব আৰু আগবাঢ়ি আগুৱাই যাব বুলি মোৰ আশা